জইন কৰি আছে। আপোনালোকৰ সন্মুখতে দেখোন BPF পৰা আহিলে। মই ক'লোৱে যে BPFৰ বাছত আৰু পেছেঞ্জাৰ নাথাকে, হেণ্ডিমেন আৰু ড্ৰাইভাৰে থাকিব। আজি দতমাত ভাৰতীয় জনতা পাৰ্টিৰ জনসভা আছিল আৰু 10,000ৰো অধিক লোক জনসভাত উপস্থিত। এটোৱে দেখুৱাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমত চলা চৰকাৰ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত চলা চৰকাৰ, এই মিত্ৰজোঁটৰ দুই চৰকাৰে স্থায়ী শান্তি আনাৰ বাহিৰেও ৰাইজৰ মনত এক শান্তিৰ বাৰ্তা দিয়াৰ লগে লগে উন্নয়নৰ এটা সপোন ৰাইজে দেখিবলৈ আৰম্ভ কৰিছে। ল'ৰা ছোৱালীয়ে স্কুল যাব আৰম্ভ কৰিছে, কোকৰাঝাৰত শান্তি আহিছে। এইটো এটা ডাঙৰ উপলব্ধি মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টি, UPPL দল আৰু AGP দলৰ মিত্ৰজোঁটৰ চৰকাৰৰ আছে। অহা দিনবোৰত কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক 2 লাখৰো অধিক ভোটৰ ব্যৱধানত জয় কৰাবলৈ আমি সকলোৰে মিলিত প্ৰচেষ্টাত আগবাঢ়ি আছোঁ। AGP, UPPL, BJP, UPPL, AGP আমি সকলোৱে মিলি 10 বছৰ আমাৰ হাতত এই চিটটো নাছিলে। 10 বছৰ পিছত এইবাৰ আমি 10 বছৰ পিছত এই চিটটো আমি 2 লাখৰ ব্যৱধানত জিকাৰ কাৰণে আমাৰ কাম আমি আৰম্ভ কৰিছোঁ। আজি BPF দলৰ পৰা বহুত সদস্যই আমাৰ তাত যোগদান কৰিছে আৰু বহুতৰৰ লিষ্ট আছে। মই কৈছোঁ যে আজি পাব্লিক মিটিং আছিলে, যোগদান কাৰ্যসূচী বেলেগ এদিন ৰখা হ'ব। 2.5 মাহ বা 3 মাহৰ ভিতৰত BPFৰ বাছ আমি খালী কৰি দিম, অকল ড্ৰাইভাৰ আৰু হেণ্ডিমেন। কৰৰ ওপৰত জাপি দিয়া হৈছে, যিটো বিহু পাতিলেও কৰ দিব লাগে, কৰ দিব লাগে। কৰ নহয়, এইটো কৰ বুলি কিয় কয়? আপোনালোকে এটা বেলেগ আজি প্ৰচেছিং কৰাৰ কাৰণে যদি 200 টকা ফিজ লৈছে, পুলিচেতো জানিব লাগিব। মানুহে নজনাকৈ য'ত ত'ত যি মেল মিটিং সভা পাতি দিয়ে, 200 টকা দিব, পুলিচে যাব, প্ৰচেছিং কৰিব, ভেৰিফাই কৰিব, কাগজটো দি দিব। এটা ছিষ্টেমত আহিব লাগিব। 200 টকাটোতো বহুত ডাঙৰ কথা নহয়। আমি লাখ লাখ টকা খৰচ কৰোঁ এটা সাংস্কৃতিক সন্ধিয়া পাতাৰ নামত। পুলিচত তাত 200 টকা দি যদি পাৰ্মিশ্যন লোৱাৰ কথা কোৱা হয়, তাৰ অৰ্থটো কি? পুলিচে ভালকৈ ব্যৱস্থা কৰিব, মানুহখিনিয়ে জানিব। এটা ব্যৱস্থাপনা, এটা ছিষ্টেম, এটা ব্যৱহাৰিক মানে ছিষ্টেমত বস্তুটো আহিলে মই ভাবোঁ যে ভাল। আজি দেখা গৈছে মিত্ৰজোঁটো পাতি আছে মিটিং, মানে মিত্ৰজোঁটে আছে। তাত আপুনি আৰু মানে বেলেগ চিন্তা নকৰিব যে BJP অকলে পাতিছে, কিয় পাতিছে। মিত্ৰজোঁটে আছে। ভাৰতীয় জনতা পাৰ্টি, অগপ আৰু UPPL। আমাৰ মাজত ক'তো বিভেদ নাই। মই UPPLও হওঁ, মই AGPও হওঁ, মই BJPও হওঁ। প্ৰমোদ বড়ো ডাঙৰীয়াও BJPও হয়, AGPও হয়, UPPLও হয়। আমাৰ মাজত কোনো বিভেদ নাই। কিন্তু মিটিং বেছি, ৰাইজ বেছি মৰম স্নেহ দিবলৈ ঠায়ে ঠায়ে মাতি আছে। ক'ৰবাত প্ৰমোদ বড়ো গৈছে, ক'ৰবাত মই গৈছোঁ, ক'ৰবাত পীযুষ হাজৰিকা ডাঙৰীয়া গৈছে, আমাৰ MLA গৈ আছে, আমিতো কোৱা নাই। চিন্তা কৰিব নালাগে। আমি একগোট হৈ এবাৰ আমি প্ৰত্যাহ্বান জনাম, 2 লাখৰ ভোটত জিকিম। UPPL ক'ৰবাত আস্থা হেৰুৱাইছে নেকি, যাৰ ফলত আপোনালোকে BJPয়ে বাৰে বাৰে এনেকৈ সভা? নহয়, UPPLৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। UPPLৰো জনপ্ৰিয়তা বৃদ্ধি হৈছে। হয়, আগত আমাৰ প্ৰেজেঞ্চ ইয়াত নাছিল, আগত আমাৰ মেল মিটিং বেছিকৈ হোৱা নাছিলে। কিন্তু এবাৰ যিহেতু লোকসভা নিৰ্বাচন, সেইকাৰণে আমি মেল মিটিংবোৰ আৰম্ভ কৰিছোঁ যে লোকসভাত এটা যাব লাগে, মেছেজ এটা যাব লাগে যে সকলোৰে মিলিত প্ৰচেষ্টা, AGP, BJP, UPPLৰ মিলিত প্ৰচেষ্টাত যে কাম হৈ আছে, এই মেছেজটো যাব লাগে। আৰু অহা দিনবোৰত আমি মিত্ৰজোঁটো মানে প্ৰথম এইটো BJPয়ে কৰিলে, নেক্সট মিটিং দতমাত যিটো হ'ব তাত UPPL, AGP, BJP 3 দলৰ মানুহ থাকিব, 3 দলৰ মানে প্ৰতীক আৰু পতাকা থাকিব। দতমাটো BPFৰ MLA আছে আৰু BPFৰ MCL আছে। এইটো ষ্ট্ৰং ইহঁতৰ হল আছে নেকি আপুনি ভাবেনে? এতিয়া হোল্ড আছে নে নাই আপুনিতো চাই ল'লে। 2টা চাউল ওলাই টিপিলে গম পায় হাৰিত চাউল পকিছে নে নাই। মইতো ক'লোৱে ভাষণত। আপোনালোকে দেখিলে 10,000 মানুহ উপস্থিত এটা সমষ্টিৰ মিটিঙত। আৰু এনেকুৱা মিটিং আৰু 3টা হ'ব, 3টা জাগাত হ'ব। মানে আপোনালোকে উদ্ধাৰ কৰিব পাৰিলে? উদ্ধাৰ কৰিব পাৰিলে? এবাৰ লোকসভাটো আমি উদ্ধাৰ কৰিম, কোনো কথাই নাই। 2 লাখটো আজি কৈ আছোঁ, দিনে দিনে যদি বাঢ়ি যায় হয়তো 3 লাখো পাব পাৰে। হ'ব।